ডি ডাবল ইৰ অধীনৰ চলি থকা LPPৰ ৫,৫৫০টা পদৰ আজি আহিছে এটা গুৰুত্বপূৰ্ণ খবৰ। ডি ডাবল ইৰ ফালৰ পৰা আহিছে এই গুৰুত্বপূৰ্ণ খবৰটো। ইয়াতে চাওক 25 ছেপ্টেম্বৰ 2025 যিসকল প্ৰাৰ্থীয়ে 18 মান্থৰ NISৰ পৰা DLED কৰিছিলে আৰু সিহঁতে এই ডকুমেণ্ট ছাবমিট কৰিছে, সেইসকল প্ৰাৰ্থীৰ বাবে আহিছে গুৰুত্বপূৰ্ণ আপডেট। ইয়াতে চাওক, ইয়াসকলৰ কাৰণে উল্লেখ কৰিছে যে দিছ ইজ ফৰ ইনফৰমেশ্যন অফ অল দ্য কেণ্ডিডেট হু হেভ ছাবমিটেড দেয়াৰ ডকুমেণ্টছ of DLED from NIOS that they need to submit the UDICE code as well as the name of the working school as on 10th August 2017 2017 চনৰ 10 আগষ্ট তাৰিখ ধাৰ্য কৰিছে। এইমতে এই তাৰিখ মতে এই প্ৰাৰ্থীসকলে যিসকলে NISৰ পৰা 18 মান্থৰ DLED কোৰ্স লাভ কৰিছিলে আৰু ডকুমেণ্ট ছাবমিট কৰিছিলে, সেই প্ৰাৰ্থীসকলে এই ইউডাইচ কোডৰ লগতে সেই স্কুলখনৰ ৱৰ্কিং স্কুলখনৰ নামসমূহ অফিচিয়েল ৱেবছাইটত আপলোড দিব লাগিব। দ্য কনচাৰ্ণ কেণ্ডিডেট শুড ভিজিট দ্য অফিচিয়েল ৱেবছাইট অফ DEE Assam and submit the required information from the midnight of 25 to midnight 26 ছেপ্টেম্বৰ উইদাউট ফেইল। অৰ্থাৎ আজি ৰাতি ইতিমধ্যে লিংক এক্টিভ হৈছে। চ' আপোনালোকে যিসকলে DLED NISৰ পৰা লৈছিলে সিহঁতসকলে DEEৰ ৱেবছাইটত গৈ পেলাই আপোনালোকে আজিৰ পৰা কাইলৈ মিডনাইটলৈকে এই সময়খিনিৰ ভিতৰত আপোনালোকৰ ইউডাইচ 2017 চনৰ আগষ্টৰ 10 তাৰিখ ধাৰ্য কৰিছে, সেই সময়ত আপোনালোকে যিখন বিদ্যালয়ৰ অধীনত আপোনালোকে NIS কৰিছিলে সেই বিদ্যালয়খনৰ আপোনাৰ ইউডাইচ লগতে স্কুলখনৰ নাম আপলোড দিব লাগিব। অফিচিয়েল ৱেবছাইটত এখন চাওক, ইতিমধ্যে submission of UDICE and the name of the school as on 10th August 2017 by 18-month NIS DLED candidate। আৰু ইয়াতে ইতিমধ্যে লিংক আহি গৈছে submission of UDICE and the name of the school as on the 10th August 2017। ইয়াতে আপোনালোকে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এই পেজটো খুলি আহিব। ইয়াতে ক্লিক কৰিব। আপোনালোকে ক্লিক কৰাৰ লগে লগে আপুনি ইউজাৰ ID পাছৱৰ্ড দি পেলাই আপোনালোকৰ সেইখন বিদ্যালয়ৰ ইউডাইচৰ লগতে বিদ্যালয়খনৰ নামসমূহ আপলোড কৰিব লাগিব। এইখিনি আজি মিডনাইটৰ পৰা অহা কাইলৈ মিডনাইট অৰ্থাৎ 25 মিডনাইটৰ পৰা 26 মিডনাইটলৈকে। কিন্তু ইতিমধ্যে অফিচিয়েল ৱেবছাইটত DEE ৱেবছাইটৰ লিংক এক্টিভ হৈছে। আপোনালোকে যিসকলে NISৰ পৰা DLED লৈ পেলাই ডকুমেণ্ট ছাবমিট কৰিছে সিহঁতসকলে এই কামখিনি কৰিব লাগিব। চ' মই এই ভিডিঅ'টোৰ যোগেদি গুৰুত্বপূৰ্ণ আপডেট দিলোঁ। আৰু এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ বা বাতৰিৰ বাবে যিকোনো চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰে চেনেলত ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো অল কৰি দিব। থেংক ইউ।